চুৰি কৰি পেলালে ভাল প্ৰথম কথা হ'ল এই বিষয়বস্তুটোক ৰাইজৰ সন্মুখত শুদ্ধ আৰু পৰিপক্কভাৱে তুলি ধৰিবলৈ চেষ্টা কৰাটো বা তেনেকুৱা বিষয় এটাক লৈ নাট ৰচনা কৰি বিভিন্ন মঞ্চত মঞ্চস্থ কৰাৰ লগতে চুতীয়া যুৱ সন্মিলনৰ এইটো যিটো প্ৰচেষ্টা সামগ্ৰিক প্ৰচেষ্টা এইটোক আমি সদায় শলাগ ল'ব লাগিব শক্তি সন্মিলিত হৈ এখন বিশাল সাম্ৰাজ্য গৈ উঠিব ইয়াতকৈ সৰু কথা আৰু কি হ'ব পাৰে নিশাধনী কি হ'ব পাৰে সকলোকে নিমন্ত্ৰণ জনাইছোঁ সকলোৱে নাটক চাব আহিব কালি 7টা বজাৰ পৰা সীতৰাই ৰঘুবীৰক হত্যা কৰিলে সন্ধিৰ প্ৰস্তাৱ গ্ৰহণ নকৰিলে নেকি সিহঁতি নকৰিলে খুবেই ভাল লাগিছে মুনুমি বৰদলৈ দ্বাৰা যিখন চিত্ৰনাট্য তেওঁৰ নাট্যৰূপ দিছে তেখেতৰ সেইখন এখন খুব সুন্দৰ নাটক বহুত ভাল লাগিছে যিহেতু বুৰঞ্জীমূলক গাথা হয় আৰু এইটো বহুত চেলেঞ্জিং ৰোল হয় একচুৱেলি কিহৰ বাটতে তাক হত্যা কৰি ৰাত কিহৰ ভাত মুকলাই দিলে ৰাবিলে সন্ধিৰ প্ৰস্তাৱ গ্ৰহণ নকৰিলে নেকি সিহঁতি নকৰিলে তেওঁলোকে সেই প্ৰস্তাৱ গ্ৰহণ নকৰিলে তাৰ পৰিৱৰ্তে 12টা হাতী আৰু কি আৰু প্ৰদত্ত সম্পত্তি আৰু প্ৰথম কথা হ'ল এই বিষয়বস্তুটোক ৰাইজৰ সন্মুখত শুদ্ধ আৰু পৰিপক্কভাৱে তুলি ধৰিবলৈ চেষ্টা কৰাটো বা তেনেকুৱা বিষয় এটাক লৈ নাট ৰচনা কৰি বিভিন্ন মঞ্চত মঞ্চস্থ কৰাৰ লগতে চুতীয়া যুৱ সন্মিলনৰ এইটো যিটো প্ৰচেষ্টা সামগ্ৰিক প্ৰচেষ্টা এইটোক আমি সদায় শলাগ ল'ব লাগিব আৰু কেৱল শলাগ লোৱাই নহয় এনে কামবিলাকক তেখেতসকলক উৎসাহিত কৰিবৰ কাৰণে আমি আমাৰ সহযোগিতাটো আগবঢ়াব লাগিব এয়া কেৱল চুতীয়া জাতিৰে নহয় এয়া আমাৰ অসমৰ সামগ্ৰিকভাৱে অসমৰ এক বীৰগাথা গতিকে এই বীৰগাথাক আমি বাহিৰলৈ লৈ যোৱাৰ চেষ্টা কৰিব লাগিব আমাৰ অসমৰ মাজতে নাৰাখি গতিকে তাৰ কাৰণে এনেকুৱা এক মানে বৃহত্তৰ প্ৰচেষ্টাৰ বিৰাট প্ৰয়োজন আছে আৰু আমি ৰিহাৰ্চেল কৰি আছোঁ কাইলৈ নাটক হ'ব ল'ৰা ছোৱালীখিনি যিমান পাৰে চেষ্টা কৰিছে বহুতো মানে তেনেকুৱা থাকে আৰু অসুবিধা কিছুমান থাকে অসুবিধাখিনিক আমি সুবিধা কৰি লৈ যিমান পাৰোঁ চেষ্টা কৰিছোঁ ৰাইজক ভালকৈ যাতে নাটকখন আমি দেখুৱাব পাৰোঁ কাইলৈ 7 বজাৰ পৰা মঞ্চায়ন হ'ব গতিকে দিনতো বিভিন্ন কাৰ্যসূচী আছে তেখেতসকলৰ আক্রমণ নকৰো আমি মই জানিছিলো আমাৰ এই আক্ৰমণ ৰুচিব নোৱাৰে
সেইবাবে লগত লৈ আহিছোঁ আহোম ৰাজ কাৰেঙৰ পৰা এক সুন্দৰ প্ৰস্তাৱ। আহোম স্বৰ্গদেৱে এগৰাকী নাৰীক বৈশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য নকৰে। এগৰাকী নাৰী ৰূপে দিব খোজে মাথো সন্মান। খুবেই ভাল লাগিছে আৰু যিহেতু মানে এইটো আমাৰ চুতীয়া যুৱ সন্মিলন অসমৰ ২৯তম আমাৰ ত্ৰিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি চুতীয়া জনগোষ্ঠীৰ আটাইতকৈ মহিয়সী নাৰী যাক লৈ পেলাই আমি সহ্য বীৰ্যৰ প্ৰতীক মানে আমি যথেষ্ট তেখেতক আমি সন্মান কৰোঁ। আমাৰ সেই আইগৰাকীৰ যে জীৱন গাথাক লৈ বুৰঞ্জীমূলক যি নাটক মঞ্চায়ন কৰিবলৈ আমি মঞ্চস্থ কৰি আগবাঢ়িছোঁ, আমি যথেষ্ট খুবেই ভাল লাগিছে। মুনুমী বৰদলৈৰ দ্বাৰা যিখন চিত্ৰনাট্য তেওঁৰ নাট্যৰূপ দিছে তেখেতৰ, সেইখন এখন খুব সুন্দৰ নাটক আৰু সেইখন আজি মঞ্চস্থ কৰিবৰ কাৰণে আমাৰ শ্ৰদ্ধাৰ কৃষ্ণৰ নিচিনা খুব ভাল পৰিচালক আৰু তেখেতে এই এটা প্ৰচেষ্টা হাতত লৈছে। আশা কৰোঁ ৰাইজে খুব ভাল পাব আৰু আশা ৰাখিম অহাকালিলৈ চুতীয়া যুৱ সন্মিলনৰ যি ২৯তম ত্ৰিবাৰ্ষিক অধিৱেশন, এই অধিৱেশনখন সফলমান্বিত কৰিবৰ কাৰণে আপোনালোক সকলোৰে সহায় সহযোগিতা আৰু নাটক চাবলৈ আপোনালোকে সকলোকে আহ্বান জনাই আমি আমাৰ তৰফৰ পৰা সকলোকে পুনৰবাৰ আহ্বান জনাইছোঁ। আহোম স্বৰ্গদেউৰ এই মৰ্যাদা গ্ৰহণ কৰক। আপোনাৰ ৰাজবংশৰ দ্ৰব্য সম্পত্তিৰ সৈতে আহোম স্বৰ্গদেউৰ ৰাজধানী মৰ্যাদা গ্ৰহণ কৰক। প্ৰস্তুত নে? আমাৰ এই দৈব সম্পত্তি তহঁতৰ কেতিয়াও হ'ব নোৱাৰে। তোমালোকে কোনদিনৰ পৰা ৰক্ষা কৰাকৈ এই সামান্য সৈনিকসকলক মই অকলেই মনে পাৰিম। বহুত ভাল লাগিছে, যিহেতু বুৰঞ্জীমূলক গাথা হয় আৰু এইটো বহুত চেলেঞ্জিং ৰোল হয় একচুৱেলি। সেইটো কাৰণে কৰিব পাই পিনে নিজকে বহুত ভাল অনুভৱ হৈছে আৰু যিমান পাৰি চেষ্টা কৰিছোঁ নিজৰ 100% দিবলৈ। সেইকাৰণে চাওঁ কি হয় কাইলৈ। হয়, সকলোকে নিমন্ত্ৰণ জনাইছোঁ। সকলোৱে নাটক চাব আহিব কালি ৭টা বজাৰ পৰা। এখন নাটক সকলোৰে আগত দাঙি ধৰা হ'ব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।